বন্ধুসকল আপোনালোকে যদি ফেচবুকত কাম কৰি আছে মনিটাইজেশ্যন কৰিব পৰা নাই বা ইউটিউবত কাম কৰি আছে মনিটাইজেশ্যন কৰিব পৰা নাই আৰু আপোনালোকৰ চেনেলকেইটা সেটআপ কৰিবৰ কাৰণে মনিটাইজেশ্যন কৰিবৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰক আৰু আপোনালোকৰ চেনেলকেইটা মনিটাইজেশ্যন কৰি দিয়াৰ বাবদ মোক টকা 2000 কে লাগিব। চাওক বন্ধুসকল এনেকুৱা ভিডিঅ' বহুত পাই আছো আৰু সেই কাৰণে মই এই ভিডিঅ'টো বনাইছো আপোনালোকৰ সহায়ৰ বাবে। নমস্কাৰ বন্ধুসকল, মই ৰূপম আৰু আপোনালোকে ভিডিঅ'টো চাই আছে আনন্দ বয় ৰূপম ইউটিউব চেনেলত। আৰু বন্ধুসকল চাওক এনেকুৱা ভিডিঅ' বহুতে পাই থাকো, মানে কি সিহঁতক কিবা যদি এমাউণ্ট এটা দিয়া যায়, মানে সিহঁতে এমাউণ্টটো ডিমাণ্ড কৰিব, ডিমাণ্ড মানে এমাউণ্ট এটা ৰাখিব যে ইমান টকা যদি দিয়ে আপোনাৰ ফেচবুক পেজটো বা ইউটিউব চেনেলটো মানে কিবা যদি অসুবিধা হৈছে, কিবা যদি প্ৰব্লেম হৈছে বা কপিৰাইট যদি আহিছে বা কপিৰাইট আহি আছে আৰু আপোনাৰ সেটআপখিনি কৰিব পৰা নাই, ফেচবুকত বেলেগ ধৰণে সেটআপ কৰিব লাগে, ইউটিউবত এডচেন্স একাউণ্ট বনাব লাগে, সেইবিলাক প্ৰব্লেমৰ বিষয়ক লৈ আপোনাৰ চেনেলটো মনিটাইজেশ্যন কৰি দিম, কামখিনি কমপ্লিট কৰি দিম বুলি পেলাই আপোনাৰ এটা পইচা খোজে। বহুত তেনেকুৱা ইউটিউবাৰক দেখা পাইছোঁ আৰু সেই গতিকে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে চাওক তেনেকুৱা নকৰিব, কাকো পইচা দিয়াৰ দৰকাৰ নাই। কাৰণ কিয় বহুত আৰু তেনেকুৱা শুনিছোঁ আৰু বহুতেও তেনেকুৱাকৈ ধুনীয়াকৈ সিহঁতৰ ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যন বক্সত হওক বা ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক তলত ধুনীয়াকৈ দি থ'ব কি স্পনচাৰশ্বিপৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰক বুলি পেলাই। আপোনাৰ চেনেলটো যদি কিবা অসুবিধা হৈছে বহুতে তেনেকৈ পইচা ডিমাণ্ড কৰে বুলি পেলাই শুনিছোঁ। যদি আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজ কৰিব পৰা নাই তেওঁলোকক যদি কণ্টেক্ট কৰা যায় তেওঁলোকে কৰি দিব, কিন্তু আপোনাক কিছু পৰিমাণে পইচা এটা খুজিব পাৰে। চ' গতিকে কাকো পইচা নিদি চাওক, আজিৰ দিনত ব্লগাৰ হওক বা ইউটিউব চেনেল ইউটিউব ক্ৰিয়েটাৰ হওক বহুত তেনেকুৱা মানুহ আছে আৰু বহুতেই নলেজ থকা মানুহ আছে। হয়তো আপোনাৰ গাঁৱতো থাকিব পাৰে, আপোনাৰ যদি গাঁৱত তেনেকুৱা মানুহ আছে, হয়তো আপোনাৰ গাঁৱত যদি তেনেকুৱা মানুহ থাকে আপোনাৰ পৰা কোনো ধৰণৰ তেওঁ হয়তো পইচা নল'ব আৰু তেওঁ যদি জানে আপোনাক ধুনীয়াকৈ সেটআপখিনি কৰি দিব। সেইকাৰণে কৈছোঁ, যদি চাওক বহুতে বহুত দূৰলৈকে যায়, মানে নিজৰ চেনেলটো মনিটাইজেশ্যন কৰিবৰ কাৰণে কিছুমানক হয়তো ভাল পায়, ভাল পোৱাৰ কাৰণে কণ্টেক্ট কৰি যিমান দূৰ হ'লেও তেওঁলোকৰ ঘৰলৈ গুচি যায় নিজৰ ইউটিউব চেনেলটো দেখুৱাবৰ কাৰণে, কি প্ৰব্লেম হৈ আছে কি হোৱা নাই, বা ফেচবুক পেজটো দেখুৱাবৰ কাৰণে গুচি যায়। চ' গতিকে আপোনালোকে ক'তো যাব নালাগে। যিসকলে মোৰ ভিডিঅ'টো চায় মোক আপোনালোকৰ পৰা এটকা পইচাও নালাগে, মই বিনা পইচাৰ আপোনালোকৰ চেনেলৰ ইউটিউব চেনেলৰ এডচেন্স একাউণ্ট হওক বা আপোনাৰ ফেচবুক পেজৰ একাউণ্ট লিংক, একাউণ্ট ছেটআপ কৰা, টেক্সট ফাইল কৰা, কেনেকৈ কি কৰিব লাগে মই গোটেইখিনি আপোনালোকক ফ্ৰীতে কৰাই দিম। আৰু মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত এটা আপোনালোকক মই মোবাইল নাম্বাৰ দি দিম। যদি আপোনালোকে এতিয়া তেনেকুৱা প্ৰব্লেমত ফচি আছে বা আপোনালোকৰ চেনেলকেইটা এতিয়ালৈকে গোটেইখিনি কাম কমপ্লিট কৰাৰ পিছত, ফাৰ্ষ্ট টাইম কমপ্লিট কৰাৰ পিছত বা ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ পিছত এতিয়ালৈকে যদি মনিটাইজেশ্যন কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। আৰু আপোনালোকে এটা কথা কৈ দিওঁ, আজিৰ দিনত সেইটো কথাও জানো যে আজিৰ দিনত দূৰত হ'লে সন্মুখত থাকিলে বেলেগ কথা, কিন্তু দূৰৰ পৰা কোনো কাৰো পাছপোৰ্ট বা জিমেইল এড্ৰেছ পাছপোৰ্ট নিদিয়ে বা ফেচবুকৰ ID নিদিয়ে তাতে লগ ইন কৰিবৰ কাৰণে, সেইটোও জানো। মোক তেনেকুৱা একো নালাগে। আপোনালোকে কেৱল যদি আপোনাৰ তাত এটাই মোবাইল আছে তেতিয়াহ'লে বেলেগৰ মোবাইল লৈ পেলাই ধুনীয়াকৈ ভিডিঅ' কল কৰিব, ভিডিঅ' কল কৰি ধুনীয়াকৈ ছেটিংছখিনি আপোনালোকে নিজেই কৰি যাব। ক'ত কি কৰিব লাগে মই দেখুৱাই দি থাকিম, কেৱল আপোনালোকে ছেটিংছখিনি কৰি যাব। আৰু সেইখিনি নলেজ পোৱাৰ পিছত আপুনিও আন 10জনক, আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া হয়তো তেনেকুৱা কিছুমান নতুন ব্লগাৰ হ'ব পাৰে বা ইউটিউব ক্ৰিয়েটৰ হ'ব পাৰে, তেওঁলোকক আপোনালোকে হেল্প কৰিব পাৰিব। চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, কাৰণ মই এনেকুৱা ভিডিঅ' যোৱাকালিও পাইছোঁ আৰু প্ৰায় এনেকুৱা ভিডিঅ'বিলাক পাই থাকোঁ যে পইচা দিলে আপোনাৰ চেনেলটো মনিটাইজেশ্যন ছেটআপখিনি কৰি দিম, মনিটাইজেশ্যন কৰি দিম এনেকুৱা। মোক তেনেকুৱা কোনো ধৰণৰ আপোনালোকৰ পৰা পইচা নালাগে। যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা অসুবিধা হৈ আছে, আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু মই আপোনালোকক ফ্ৰীতে আপোনাৰ ছেটআপখিনি কৰাই দিম। চ' বন্ধুসকল যাওক, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত মোৰ এটা কণ্টেক্ট নাম্বাৰ আছে, যিসকলৰ অসুবিধা হৈছে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে।